উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। অখিল গগৈ ডাঙৰীয়া যিখিনি বক্তব্য আমি সামাজিক মাধ্যমত দেখি আহিছোঁ, প্ৰকৃততে তেখেতে মই হাঁহি উঠাৰ কথা যিখিনি কথা কৈ আছে তেখেতকতো গুৰুত্বটো কোনো দিয়া দেখা নাই। তেখেতে কি ধৰণে কি ভাবি এই কথাবিলাক কৈ আছে ভাবিব পৰা নাই। উজনিৰ ৰজা হৈ তেওঁ মিয়া প্ৰীতি কৰিব, নামনিৰ মিয়াৰ লগত গৈ পেলাই তেওঁ মিয়াৰ সংস্থাপনৰ বিষয়ে কথা ক'ব, এইটো সঁচাকৈ বৰ আচৰিত কথা। তেখেতে হয়তো ভাবিছে উজনিৰ ৰজা বুলি কৈ পেলাই তেখেতে আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব, কিন্তু এইটো সম্ভৱ নহয়। শিৱসাগৰ সমষ্টিৰ পৰা তেখেত জয়ী হৈ শিৱসাগৰ ৰাইজক কি দিছে, সমগ্ৰ অসমবাসীকটো পিছৰ কথা, শিৱসাগৰবাসী ৰাইজক তেওঁ সন্তুষ্ট কৰিব পৰা নাই। গতিকে তেওঁ কেনেকৈ ৰজা হ'ব? তেওঁ উজনিৰ ৰজা বুলি তেওঁ ক'লে নহয়, প্ৰকৃততে তেখেতে চাবলৈ গ'লে প্ৰলাপ বকিছে। অখিল গগৈ ডাঙৰীয়াক অনুৰোধহে জনাম যে আপুনি অসমখনৰ হৈ পেলাই বিশেষ এটা ডাঙৰ মাত মাতিব কোনো প্ৰয়োজন নাই। আপুনি শিৱসাগৰতে থাকক, আৰু শিৱসাগৰৰ ৰাইজক আপুনি সুখী কৰিব পৰা নাই, আপুনি অসমখনৰ ৰাইজক কেনেকৈ সুখী কৰিব? গতিকে আপুনি আপোনাৰ হেৰিয়ত থাকক, আৰু আপুনি অসমৰ ৰজা কেতিয়াও হ'ব নোৱাৰে। আমাৰ অসমৰ ৰজা হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব, ভৱিষ্যতলৈও তেখেতেই থাকিব। উজনিৰ ৰজা বা নামনিৰ ৰজা বুলি কোনো নাথাকে। অখিল গগৈ হ'লে মিয়া ৰজা হ'ব পাৰিব, অসমীয়া ৰজা নহয়। অখিল গগৈ কৰ্মকাণ্ডই মানুহক প্ৰমাণ কৰিছেই ইতিমধ্যে। অখিল গগৈ কেনেকৈ উজনিৰ ৰজা হ'ব? উজনিততো অকল তেওঁ ভাবিছে মিয়াটো নাই উজনিত তেওঁ মিয়াহে ৰজা হ'ব পাৰিব। যি সময়ত তেওঁ সাধাৰণ MLA হওঁতেই চিডুল কাষ্টৰ মানুহক তেওঁ কেনেকুৱা ধৰণে উপলুঙা কৰিছিলে, জালিয়া বুলি কৈছিলে, তাৰ কাৰণে তেখেতে মাপ খুজিছিলে, আৰু তাৰপিছত তেখেতে উজনিৰ ৰজা হ'ব নোৱাৰে। উজনি নামনিৰ কথা নহয়, তেওঁ অসমৰ ৰজা হোৱাটো তেওঁ মূৰ্খই স্বৰ্গত বাস কৰাৰ নিচিনা হৈছে। আৰু তেখেতে যিবোৰ সপোন দেখিছে সেইবোৰ সপোন কোনো বাস্তৱতে পৰিণত নহয়গৈ। এইকাৰণে নহয়, তেখেতৰ কৰ্মকাণ্ডই প্ৰমাণ নিজে কৰিয়ে দিছে। তেখেতে কি কাম কৰে আপুনি নিজে দেখিছে যে আপুনি যদি চাই মিয়াৰ জেগাত গ'লে তেখেতৰ যিটো মিয়াৰ লগত প্ৰীতি, যিবোৰ বাংলাদেশী মূলৰ মানুহৰ লগত যিটো প্ৰীতি, সেইটো ইয়াৰ উজনি মানুহে সদায় সচেতন আৰু সজাগ হৈ আছে। সেইকাৰণে কেতিয়াও তেখেতে যি মূৰ্খই স্বৰ্গত বাস কৰা নিচিনা তেখেতে কথাটো কৈছে যে মই উজনিৰ ৰজা, সেইটো কেতিয়াও সম্ভৱো নহয়, আৰু তেখেতে ভাবা সপোন ভাগে দেখি যাব, কেতিয়াও বাস্তৱত পৰিণত নহয়। যিজন ব্যক্তিৰ কথা আপোনালোকে সুধিছে, আমি শিৱসাগৰ সমষ্টিৰ এজন নাগৰিক হিচাপে সেই ব্যক্তিজনৰ নামটো মুখত ল'বলৈ আমি আজিকালি অস্বস্তি বোধ কৰোঁ, আৰু তাতে ৰাতিপুৱা বেলাত আৰু অস্বস্তি বোধ কৰোঁ। দিনটোৰ কাৰণে কিবা যাত্ৰাটো নষ্ট হোৱা নিচিনা লাগে। আৰু ৰজা কাক কয় তেওঁ জনাটো ভাল। তেওঁ উজনিৰ ৰজা। ই যোৱা পঞ্চায়ত নিৰ্বাচনত ক'ৰবাত পঞ্চায়ত এটাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেনে? ৰজাই নিজক ৰজা বুলি কোনে প্ৰতিষ্ঠা কৰে? যিটো আচলতে ৰজাৰ ধেমি ধৰা হৈ থাকে তেওঁহে ৰজা বুলি কয়। আজি হিমন্ত বিশ্ব শৰ্মাৰ ৰজা নহয়, তেওঁ ৰজা বুলি কৈছে। মুখ্যমন্ত্ৰী কোন? আৰু মুখ্যমন্ত্ৰীয়ে কেতিয়াও নিজক ৰজা বুলি কোৱা নাই নহয়, তেওঁ সাধাৰণ জনতাৰ সেৱক বুলি কৈ আছে। উজনিত তেওঁৰ একো অস্তিত্বই নাই। তেওঁ উজনিত আছে ক'ত? তেওঁ অকল মিয়া প্ৰেমতহে হাবুডুবু খাই থাকে। তেওঁ উজনিত যদি ৰজা হ'লহেঁতেন, এই যোৱা পঞ্চায়ত তেওঁ নিজে যিটো বিধানসভা সমষ্টিৰ তেওঁ বিধায়ক, এখন পঞ্চায়ত তেওঁ জিকি দেখাব নোৱাৰিলে। আজিলৈকে এটা পঞ্চায়তত প্ৰতিটো বুথত তেওঁ নিজৰ বুথ গঠন কৰিব নোৱাৰিলে, আৰু তাৰপিছত ৰজা বুলি কৈছে। তেওঁ আচলতে এটা ধেমি ধৰা মিয়া প্ৰেমিক। তেওঁ ৰজা, আৰু উজনি মানুহে তেওঁক ৰজা বুলি নাভাবেই। তেওঁক এজন মিয়া প্ৰেমিক বুলি, মিয়াৰ চৰ্দাৰ বুলি গণ্য কৰে। আৰু আজিকালি শিৱসাগৰ মানুহে অখিল গগৈৰ নামটো শুনিলে গাটোত কিবা বিচাই ডকাৰ নিচিনা ডকা হৈছে, কাৰণ শিৱসাগৰ সমষ্টিৰ এইজনেই প্ৰথম বিধায়ক যিজন বিধায়কে এটা ৰেকৰ্ড সৃষ্টি কৰিলে। সেই ৰেকৰ্ডটো হৈছে বিধানসভাৰ মজিয়াৰ পৰা আটাইতকৈ গটা খাই বাহিৰ হোৱা বিধায়ক হিচাপে তেওঁ নিজক প্ৰতিষ্ঠা কৰিলে, আৰু শিৱসাগৰ নাম, শিৱসাগৰ ঐতিহ্য, শিৱসাগৰ গৰিমা তেওঁ নস্যাৎ কৰি পেলালে।